নমস্কাৰ অগস্তিপুৰৰ অনেক গুৰুত্বপূৰ্ণ খবৰ এবাৰ গৰাখহনীয়াৰ কবলত পৰিছে এটা জামে মছজিদ গৰাখহনীয়াৰ কবলত পৰিছে কেৱল জামে মছজিদে নহয় ইটোৰ পিছত সিটোকৈ বাসগৃহ এবাৰ গৰাখহনীয়াত যোৱা গৈছে আৰু এই ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে গৰাখহনীয়াৰ কবলত পৰিছে এটা জামে মছজিদ দৃশ্যাংশ দেখুৱাইছো গৰাখহনীয়াৰ কবলত পৰিছে জামে মছজিদ আৰু ইমানেই নহয় এই অঞ্চলটোত প্ৰতিদিনে নৈৰ বুকুত যা গৈছে ইটোৰ পিছত সিটোকৈ বাসগৃহ নিজৰ ঘৰ নিজে ভাগি অন্য স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে গয়া ৰাইজে পুনৰ উল্লেখ কৰিছো গৰাখহনীয়াৰ কবলত পৰিছে জামে মছজিদ অঞ্চলটোত প্ৰতিদিনে এইদৰে নৈৰ বুকুত যা গৈছে ইটোৰ পিছত সিটোকৈ বাসগৃহ আৰু ইমানেই নহয় নিজে সজা ঘৰখন নিজে ভাঙি অন্য স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে গয়া ৰাইজে আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ কালৰূপ ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ থাপানপাৰাত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ এয়া কালৰূপ লগতে উল্লেখ কৰিব লাগিব যে গাঁওখনৰ সকলো এতিয়া নৈত বিলীন হৈ গৈছে গৰাখহনীয়াত যা গৈছে আৰু ইয়াৰ বাবে এতিয়া ভুক্তভোগী ৰাইজ আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে উল্লেখ কৰিব লাগিব যে বিগত সময়ছোৱাত সাংসদ বদৰুদ্দিন আজমলৰ লগতে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে উত্থাপন কৰিছে ৰাইজে উল্লেখ কৰিছোঁ বিগত সময়ছোৱাত সাংসদ বদৰুদ্দিন আজমলৰ লগতে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কোনো মন্ত্ৰী বিধায়কে এই ক্ষেত্ৰত তথা চৰকাৰে এই ক্ষেত্ৰত কোনো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে আৰু ধুবুৰীৰ ফকীৰগঞ্জৰ থাপানপাৰাত এই ধৰণৰ খহনীয়া দেখিবলৈ পোৱা গৈছে আমি পুনৰ উল্লেখ কৰিছোঁ গৰাখহনীয়াৰ কবলত পৰিছে থাপানপাৰাৰ জামে মছজিদ আৰু অঞ্চলটোৰ প্ৰত্যেকটো দিনতে নৈৰ বুকুত যা গৈছে ইটোৰ পিছত সিটোকৈ বাসগৃহ নিজৰ ঘৰ নিজে ভাঙি অন্য স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে এতিয়া গয়া ৰাইজে আৰু গাঁওখনৰ সকলো এতিয়া নৈৰ বুকুত যা গৈছে আৰু তাৰ বাবে ভুক্তভোগী ৰাইজ এতিয়া আৱেগিক হৈ পৰিছে বিগত সময়ছোৱাত কোনো মন্ত্ৰী বিধায়কে তথা চৰকাৰে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছোঁ প্ৰায় 2 বছৰমান হ'ল গৰাখহনীয়া চলি আছে বহুতো ঘৰ বাৰী ভাঙি গ'ল কিমান পৰিয়াল মিনিমাম আপোনাৰ ধৰক 700-800 পৰিয়াল এই বছৰতে ভাঙিছে আৰু যোৱা বছৰ আৰু 1000 মান পৰিয়াল ভাঙি গৈছে মোটামুটি 20,000 বিঘামান মাটি ভাঙিছে ইয়াতে ঘৰ বাৰী আছিল চবৰে চব ভাঙি গ'ল এতিয়া ধৰক আমাৰ এমপি আছিল ইমান দিন ৰকিবুল হুছেইন কিন্তু একবাৰ আহিছিল মাত্ৰ কেৱল আহি কোনো হেৰি চেৰি কৰা নাই গুচি গৈছে আৰু বাকী এনে অন্য কোনো অহা নাই এনে জলসম্পদ বিভাগৰ একো মানে কি সিও অহা নাই পিছত হাজিৰা অহা নাছিল মানে একবাৰ আহিছিল আহি মানে ইয়াতে বহাও নাই 5 মিনিটমান আছিল গুচি গৈছে এই আহিছিল মানে কি কাম চলে বেছিভাগ কাম কি মানে মানুহ যি কৰ্ম কৰি যায় নেকি প্ৰতিৰোধৰ কাম হয় প্ৰতিটোৰ কাম কেতিয়াবা জিঅ' বেগ পেলাই অলপ ধৰক মানে 200 মান 300 মান 500 মান এনেকুৱা বস্তা পেলাই বাকী আৰু নাই ৰ'দ নহয় একো নহয় মানে একো ৰ'দ নহয় মানে দিয়ে তলত গুচি যায় বস্তাবিলাক দেখাই নাপাওঁ যে বস্তা ক'ত আছে এনেকুৱা অৱস্থা মছজিদখন কি কবলত ভাঙনীয়া কবলত পৰিছে মছজিদটোতো এতিয়া ভাঙবই আৰু ধৰক এতিয়া আজি ৰাতিও ভাঙব পাৰে যি অৱস্থা মানে এতিয়া ধৰক 10 হাত জাগা আছে ৰাতিৰ ভিতৰতো ভাঙি যাব পাৰে এক হাতীতে 50-60 হাত ভাঙি যায় এইটো আমাৰ গাঁৱৰ মছজিদ আমি সকলোৱে ইয়াতে নমাজ পঢ়িছিলোঁ ধৰ্মীয় অনুষ্ঠান হয় এইটো আৰু যাব আৰু মানে বেছি সময় নাথাকে আৰু আজি ৰাতিটো গুচি যাব এই গাঁৱৰ মানুহখিনি ক'ত এতিয়া স্থান লৈ আছে ধৰক বিভিন্ন জেগাত ভাড়া লৈছে কিনিব পৰা নাই ধৰক একবাৰ ভাঙি আহিছে ইয়াতে মোটামুটি কিছু এইবিলাক মানুহ যে 6 মাহ হ'ল ভাঙি আহিছে ইয়াতে আৰু এতিয়া ভাঙব লগা হৈছে মানে কিনিব পৰা পইচা নাই ক'ৰবাত ভাড়া লৈছে তা আমিও ভাই ককাই 6টা আছোঁ 6টা ভাই ককাৰ মাজত মানে চবেই ভাড়া লৈছোঁ এক মাটি ভাড়া লৈছোঁ 5,000 টকা 6,000 টকা বিঘা ভাড়া এনেকৈ লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221